যোৱাকালি 2:30 বজাত বতাহ বিজুলী একে ঢেৰেকনি যেতিয়া খুব আহে আমিতো শুই আছোঁ। মোৰ আৰু মানুহজনী মোৰ শুই থকাৰ লগতে মোৰ ছোৱালীকেইজনী আছিল তেজপুৰত ফুৰিবলৈ, সিহঁতো সিফালে শুই আছিলে। তাৰপিছতে যেতিয়া ঘমকৈ মাৰি ফাটি পেলাই ওপৰত গুঠিকৈ টিং ফাটি পেলাই তলত পৰিছেহি, পানী চাৰিওফালে বিয়পি পৰিছে। তাৰপিছত সাৰ পাই লগে লগে উঠি নুমাই পেলাই কি কিছু কোনোমতে আমাৰ এটাৰ প্ৰাণখিনি বাচিছে। আৰু বেটেৰীটো ফাটি ফাঁ হৈ পেলাই পানীত ওলাই উপঙি চাৰিওফালে গুচি গ'ল। কথমপি আমি ৰক্ষা কৰিছোঁ। আৰু চকু দেখি আঘাত পাইছোঁ, চকুটো ইয়াৰ চকু লাল পৰি আছে। তাৰপৰা অলপ মানে এতিয়া দেখাৰ পোৱা নাই, তথাপি ডাক্তৰ এটা দিছে, লগাই দিছোঁ। তেতিয়া এনেকৈ আছোঁ আৰু ইমানেই। বেটাৰী পানী পৰিলে কি পৰিলে আৰু বিশেষ নাজানো, পিছত আৰু চকু মেলিব নোৱাৰা হ'লোঁ ইমানেই। আমাৰ দুটাই অকলশৰে আছিলোঁ। এতিয়া এই ছোৱালীজনী ফুৰিবলৈ আহিছিল তালৈ, সিহঁতে বেলেগে বেলেগে থাকিছিলে, আমি সেইটো ৰুমত আমি আছিলোঁ। যোৱাকালি 2:30 বজাত বতাহ বিজুলী একে ঢেৰেকনি যেতিয়া খুব আহে আমিতো শুই আছোঁ। মোৰ আৰু মানুহজনী মোৰ শুই থকাৰ লগতে মোৰ ছোৱালীকেইজনী আছিল তেজপুৰত ফুৰিবলৈ, সিহঁতো সিফালে শুই আছিলে। তাৰপিছতে যেতিয়া ঘমকৈ মাৰি ফাটি পেলাই ওপৰত গুঠিকৈ টিং ফাটি পেলাই তলত পৰিছেহি, পানী চাৰিওফালে বিয়পি পৰিছে। তাৰপিছত সাৰ পাই লগে লগে উঠি নুমাই পেলাই কি কিছু কোনোমতে আমাৰ এটাৰ প্ৰাণখিনি বাচিছে। আৰু বেটেৰীটো ফাটি ফাঁ হৈ পেলাই পানীত ওলাই উপঙি চাৰিওফালে গুচি গ'ল। কথমপি আমি ৰক্ষা কৰিছোঁ। আৰু চকু দেখি আঘাত পাইছোঁ, চকুটো ইয়াৰ চকু লাল পৰি আছে। তাৰপৰা অলপ মানে এতিয়া দেখাৰ পোৱা নাই, তথাপি ডাক্তৰ এটা দিছে, লগাই দিছোঁ। তেতিয়া এনেকৈ আছোঁ আৰু ইমানেই। বেটাৰী পানী পৰিলে কি পৰিলে আৰু বিশেষ নাজানো, পিছত আৰু চকু মেলিব নোৱাৰা হ'লোঁ ইমানেই। আমাৰ দুটাই অকলশৰে আছিলোঁ। এতিয়া এই ছোৱালীজনী ফুৰিবলৈ আহিছিল তালৈ, সিহঁতে বেলেগে বেলেগে থাকিছিলে, আমি সেইটো ৰুমত আমি আছিলোঁ। যোৱাকালি 2:30 বজাত বতাহ বিজুলী একে ঢেৰেকনি যেতিয়া খুব আহে আমিতো শুই আছোঁ। মোৰ আৰু মানুহজনী মোৰ শুই থকাৰ লগতে মোৰ ছোৱালীকেইজনী আছিল তেজপুৰত ফুৰিবলৈ, সিহঁতো সিফালে শুই আছিলে। তাৰপিছতে যেতিয়া ঘমকৈ মাৰি ফাটি পেলাই ওপৰত গুঠিকৈ টিং ফাটি পেলাই তলত পৰিছেহি, পানী চাৰিওফালে বিয়পি পৰিছে। তাৰপিছত সাৰ পাই লগে লগে উঠি নুমাই পেলাই কি কিছু কোনোমতে আমাৰ এটাৰ প্ৰাণখিনি বাচিছে। আৰু বেটেৰীটো ফাটি ফাঁ হৈ পেলাই পানীত ওলাই উপঙি চাৰিওফালে গুচি গ'ল। কথমপি আমি ৰক্ষা কৰিছোঁ। আৰু চকু দেখি আঘাত পাইছোঁ, চকুটো ইয়াৰ চকু লাল পৰি আছে। তাৰপৰা অলপ মানে এতিয়া দেখাৰ পোৱা নাই, তথাপি ডাক্তৰ এটা দিছে, লগাই দিছোঁ। তেতিয়া এনেকৈ আছোঁ আৰু ইমানেই। বেটাৰী পানী পৰিলে কি পৰিলে আৰু বিশেষ নাজানো, পিছত আৰু চকু মেলিব নোৱাৰা হ'লোঁ ইমানেই। আমাৰ দুটাই অকলশৰে আছিলোঁ। এতিয়া এই ছোৱালীজনী ফুৰিবলৈ আহিছিল তালৈ, সিহঁতে বেলেগে বেলেগে থাকিছিলে, আমি সেইটো ৰুমত আমি আছিলোঁ। যোৱাকালি 2:30 বজাত বতাহ বিজুলী একে ঢেৰেকনি যেতিয়া খুব আহে আমিতো শুই আছোঁ। মোৰ আৰু মানুহজনী মোৰ শুই থকাৰ লগতে মোৰ ছোৱালীকেইজনী আছিল তেজপুৰত ফুৰিবলৈ, সিহঁতো সিফালে শুই আছিলে। তাৰপিছতে যেতিয়া ঘমকৈ মাৰি ফাটি পেলাই ওপৰত গুঠিকৈ টিং ফাটি পেলাই তলত পৰিছেহি, পানী চাৰিওফালে বিয়পি পৰিছে। তাৰপিছত সাৰ পাই লগে লগে উঠি নুমাই পেলাই কি কিছু কোনোমতে আমাৰ এটাৰ প্ৰাণখিনি বাচিছে। আৰু বেটেৰীটো ফাটি ফাঁ হৈ পেলাই পানীত ওলাই উপঙি চাৰিওফালে গুচি গ'ল। কথমপি আমি ৰক্ষা কৰিছোঁ। আৰু চকু দেখি আঘাত পাইছোঁ, চকুটো ইয়াৰ চকু লাল পৰি আছে। তাৰপৰা অলপ মানে এতিয়া দেখাৰ পোৱা নাই, তথাপি ডাক্তৰ এটা দিছে, লগাই দিছোঁ। তেতিয়া এনেকৈ আছোঁ আৰু ইমানেই। বেটাৰী পানী পৰিলে কি পৰিলে আৰু বিশেষ নাজানো, পিছত আৰু চকু মেলিব নোৱাৰা হ'লোঁ ইমানেই। আমাৰ দুটাই অকলশৰে আছিলোঁ। এতিয়া এই ছোৱালীজনী ফুৰিবলৈ আহিছিল তালৈ, সিহঁতে বেলেগে বেলেগে থাকিছিলে, আমি সেইটো ৰুমত আমি আছিলোঁ।